নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ টুডে ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। কেৰাণী পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। প্ৰায় 14,000 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে আপোনালোকৰ বাবে কেৰাণী পদৰ বাবে। আৰু এই ভেকেঞ্চিবোৰ আহিছে আপোনালোকৰ SBI ৰ তৰফৰ পৰা। SBI ৰ কাৰণে আপোনালোকৰ কেৰাণী পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্থাৎ SBI ক্লাৰ্কৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে। ভেকেঞ্চিৰ মতে আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। অনলাইনৰ জৰিয়তে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। ভেকেঞ্চিৰ কাৰণে আপোনালোকক যথেষ্ট ভাল পৰিমাণৰ দৰমহাও দিয়া হ'ব। আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এজ লিমিট কি লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। তো যদিহে আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ লিংক পাই যাব। তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাব পাৰে যে SBI ৰিক্ৰুইটমেণ্ট 2025 অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা আপোনালোকৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। য'ত আপোনালোকৰ কাৰণে 13,735টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। আপোনালোকৰ যিবিলাক কেৰাণী পদৰ ভেকেঞ্চি আছে, ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰে যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চি আহিছে, ভেকেঞ্চিৰ অভাৰভিউখিনি। অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে ষ্টেট বেংক অফ ইণ্ডিয়া। পোষ্টসমূহ আপোনালোকে চাব পাৰে যে জুনিয়ৰ এছ'চিয়েটৰ পদ মুকলি কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে 13,735টা পদ মুকলি কৰিছে। জব কেটেগৰীত আপোনালোকে চাব পাৰে যে গভৰ্ণমেণ্টৰ জব হয়। অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব লাগিব। ভেকেঞ্চিৰ যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে, আপোনালোকে চাব পাৰে যে 17 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 7 জানুৱাৰী। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তো আপোনালোকে প্ৰথমতে ভেকেঞ্চিৰ হ'ব ডিটেইলছখিনি চাই লওক। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে SBI ক্লাৰ্ক ৰিক্ৰুইটমেণ্ট ডিটেইলছখিনি আপোনালোকে চাব পাৰে। পোষ্টসমূহ আছে আপোনালোকৰ জুনিয়ৰ এছ'চিয়েটৰ, য'ত আপোনালোকৰ কাষ্টমাৰ ছাপোৰ্ট আৰু চেলছৰ কাৰণে ভেকেঞ্চি আছে। 13,735টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। মই আগতে আপোনালোকক জনাই দিছোঁ। ভেকেঞ্চিৰ কাৰণে যিটো নেকি আপোনালোকৰ এক্সাম হ'ব, এক্সাম চেণ্টাৰবিলাক আপোনালোকে চাব পাৰে যে অসমৰ কোনখন ঠাইত আপোনালোকৰ এক্সাম হ'ব। ডিব্ৰুগড়ত আপোনালোকৰ এক্সাম হ'ব, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত আপোনালোকৰ এক্সাম হ'ব। এক্সাম লেংগুৱেজটো আপোনালোকে চাব পাৰে যে আছামিজ, বেংগলী, বড়ো বা ইংলিছো আছে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 24,050 টকাৰ পৰা আপোনালোকক 64,480 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ভেকেঞ্চিৰ এপ্লাই কৰিব হ'লে। আৰু যিসকল কেণ্ডিডেটছ বৰ্তমান ফাইনেল ইয়াৰত আছে গ্ৰেজুৱেশ্যনৰ, সেইসকল প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো যদিহে আপোনালোকে ইচ্ছুক হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। ভেকেঞ্চিৰ এজ লিমিট আপোনালোকে চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 20 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈ আছে আপোনালোকৰ কাৰণে 28 বছৰ। লগতে আপোনালোকৰ এই ছিলেকশ্যন আছে SC/ST কেণ্ডিডেটছৰ কাৰণে থাকিব 5 বছৰ, OBC/MOBC কেণ্ডিডেটছৰ কাৰণে থাকিব 3 বছৰ, আৰু PWBD কেণ্ডিডেটছৰ কাৰণে থাকিব 10 বছৰৰ এই ছিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। ভেকেঞ্চিৰ ছিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে 3টা পৰ্যায়ত আপোনালোকৰ ছিলেকশ্যন হ'ব। প্ৰথমতে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, পিছত আপোনালোকৰ মেইন এক্সামিনেশ্যন হ'ব, পিছত আপোনালোকৰ যি লেংগুৱেজ টেষ্ট বা ফাইনেল ছিলেকশ্যন অৰ্থাৎ ইণ্টাৰভিউ হ'ব। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। জেনেৰেল, OBC, EWS কেণ্ডিডেটছে দিব লাগিব 750 টকা এপ্লিকেশ্যন ফিজ। তো আবেদন মাচুল হয় আপোনালোকৰ। SC/ST PWBD কেণ্ডিডেটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো যিকেইটা ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহৰ টোটেল 311টা ভেকেঞ্চি অসমৰ কাৰণে প্ৰকাশ কৰা হৈছে। ভেকেঞ্চিসমূহৰ নটিফিকেশ্যনটো আপোনালোকে চাব পাৰে যে 16 ডিচেম্বৰ তাৰিখে প্ৰকাশ কৰিছে। ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ 17 ডিচেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে। আৰু এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 7 জানুৱাৰী। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰে। ভেকেঞ্চিৰ এপ্লাই কৰাৰ লিংকটো মই হোৱাটছআপ গ্ৰুপত দি দিম, তাৰ পৰা আপোনালোকে গৈ ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। লগতে এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকে হোৱাটছআপ গ্ৰুপতে পাই যাব। যিহেতু আপোনালোকৰ কাৰণে SBI ৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে 13,735টা পদৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব। অসমৰ কাৰণেও আপোনালোকৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি আহিছে, য'ত আপোনালোকৰ 311টা পদৰ ভেকেঞ্চি আছে। তো আপোনালোকে যদি বিচাৰে ভেকেঞ্চিৰ এপ্লাই কৰি ল'ব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে, যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰীমূলক হৈছে, ভিডিঅ'টো যাতে লাইক কৰি দিব পাৰে, কিবা সুধিব থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।